ধেমাজিত পাম অইলৰ খেতি প্ৰকৃতিৰ প্ৰতি ভাবুকি থকা বুলি পৰিৱেশবিদে দাবী কৰা তৈল খেজুৰৰ খেতি ধেমাজিত ইতিমধ্যে ৰাজ্যৰ 18খন জিলাত পাম অইলৰ খেতি আৰম্ভ কৰিছে কৃষি বিভাগে ইয়াৰ গৈনালৈ ৰামদেৱৰ পতঞ্জলিও ৰাজ্যৰ বৃহৎ ভূমিখণ্ডত নিজৰ বাগান আৰম্ভ কৰিছে পৰিণতিৰ ফল ডাটা বিভুৰ হাতত ৰাষ্ট্ৰীয় ভোজ্য তেল অভিযান তৈল খেজুৰৰ অধীনত ধেমাজিৰ চিচিবৰ গাঁৱৰ চেচু দীঘলিত অঞ্চলত তৈল খেজুৰৰ খেতি আৰম্ভ হৈছে তদুপলক্ষে পুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিছে কৃষি বিভাগে তৈল খেজুৰ ৰোপণ কাৰ্যসূচীত অসম চৰকাৰৰ কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰজৰিয়াই অংশগ্ৰহণ কৰে আয়ুক্ত সচিবগৰাকীয়ে অসমত তৈল খেজুৰৰ যথেষ্ট সম্ভাৱনা আছে বুলি উল্লেখ কৰি এই খেতি কৰি কৃষকসকলে দীঘলীয়া সময়ৰ বাবে উৎপাদনৰ লগতে উপাৰ্জন লাভ কৰিব পাৰিব বুলি কয় লগতে তৈল খেজুৰৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত ক্ৰমাৎ বৃদ্ধি হৈ আহিছে বুলিও মন্তব্য কৰে তেওঁ অসমত বৰ্তমানলৈকে 600 হেক্টৰ ভূমিত তৈল খেজুৰৰ খেতি কৰিছে আৰু এই বছৰ 20,000 হেক্টৰত এই খেতি কৰাৰ পৰিকল্পনা লোৱা হৈছে বুলি কয় কেই কাল্টিভেশ্যন প্ৰাইভেট লিমিটেডৰ সহযোগত বৰ্তমানলৈকে ধেমাজি জিলাত 2012 হেক্টৰ ভূমিত এই তৈল খেজুৰ ৰোপণ কৰা হৈছে আৰু চলিত বছৰতে আৰু 2000 হেক্টৰ ভূমিত এই খেতি কৰাৰ পৰিকল্পনা লোৱা হৈছে বুলি জনাইছে ইণ্টাৰনেশ্যনেল মাৰ্কেটত আমি দেখি আছোঁ যে দামবোৰ সদায় বেছিহে থাকে সো আমি অপেক্ষা কৰিছোঁ যে ইয়াৰ পৰা এটা সদায় কাৰণে এটা ইনকাম আমাৰ ফাৰ্মাৰ্ছসকলৰ পাব পাম অইলৰ পৰা ধান খেতি চাহ খেতিতকৈও কেইবাগুণো অধিক লাভ হ'ব পাৰে বুলি ৰাইজক বুজাইছে সংশ্লিষ্ট কৰ্তৃপক্ষই এজোপা গছৰ পৰা 25-30 বছৰ পৰ্যন্ত ফচল লাভ কৰিব পাৰি এবিঘা মাটিত পাম অইলৰ খেতি কৰিলে কৃষকে এবছৰত কমেও 40,000 পৰা 50,000 টকা উপাৰ্জন কৰিব পাৰে এটা স্মল টি গৈ আছে যিমান পইচা পাই আছে তাতকৈ বহুত বেছি পইচা পাব ইয়াত তেতিয়া বুজি পাইছে যে পানী কোনো নাটনি নহয় গছজোপাই কোনো মাটি নষ্ট নকৰে সম্প্ৰতি পাম অইলৰ খেতিৰ ভয়াৱহতাক লৈ তৈল খেজুৰৰ খেতি কৰা ইণ্ডোনেছিয়া মালয়েছিয়া আদিৰ দৰে দেশে উদ্বিগ্ন হৈ উঠিছে তেনে সময়ত অসমৰ মাটি বায়ু পানীৰ প্ৰতি কোনো ভ্ৰক্ষেপ নকৰি চৰকাৰী উদ্যোগত আৰম্ভ হৈছে পাম অইলৰ খেতি ধেমাজিৰ পৰা হৰেন্দ্ৰনাথ শৰ্মা NK TV